মানে গাইজ ভিডিঅ'টো আপোনালোকে পাৰে যদি অকণমান সম্পূৰ্ণকৈ চাব, কাৰণ মানে এই ভিডিঅ'টো মই ক'ম যে আমাৰ অসমৰ নিউজ চেনেলবিলাক মানে কিমান ফটুৱা, কিমান নিম্ন খাপৰ, কিমান মানে ল' ক্লাছ চেনেল। আপোনালোকে যদি এইটো ভিডিঅ' চাই গম পাব, বা মোৰ চেনেলটো যদি আপোনালোকে গৈ অকণমান হুঁচৰিও চাই তেতিয়াও গম পাব। কেইটামান ভিডিঅ' বনাইছোঁ সেইকেইটা চালেও আপোনালোকে গম পাব যে কিমান মানে ল' ক্লাছ নিউজ চেনেল এইবিলাক। কাৰণ ইহঁতে কেৱল নিজৰ TRPৰ কথা চিন্তা কৰে। বৰ্তমান এটা যে কেছ বৰ্তমান চাৰ্কুলেট কৰিছে যে অতুল সুভাষ কেছ যে ছুইচাইড কৰি মৰিছে, যে 80 মিনিটৰ ভিডিঅ' 40 পেজৰ যে ছুইচাইড নোট লিখি পিনে যে মৰিছে, সেই কেছটো আমাৰ অসমৰ নিউজ চেনেলে কেইটাই পষ্ট কৰিছে বাৰু? মেবি কোনোবাই পষ্ট এটা কৰি পিনে নিজৰ হাত সামৰণি মাৰিছে। কিন্তু বলিউড চেলিব্ৰিটি বা কিবা এটা হ'লে তেহেঁতৰ কটি পিছে পিছে কেলা মাইক লৈ সোমাই থাকিব বা দিনডাল বলগীয়া থাকিব বহিনেক চুদাহঁত কেলা। এই জুডিচিয়েৰী চিষ্টেম ল নে লৰা নে এইবিলাক কি মাইকী মানুহৰ কাৰণে এগেইনষ্ট মানে হৈ যে ইমান যে কাম কৰি আছে মতা মানুহৰ কাৰণে, এই কেছটোত যে মতা মানুহজনে অকণমানো সহায় নাপালে কিয়? মানুহজনে ক'বলৈ কিয় বাধ্য হ'ল যে মোৰ অস্থিখিনি গংগাত নদীত উটাই দিবি, কিবা উটাই দিবি, কিয় ক'বলৈ পালে? মানুহজনৰ ফ্ৰাষ্ট্ৰেশ্যন লেভেল কিমান হ'ব? তথাপিও যাতে সেই মানুহজনে ভিডিঅ'টোত অকণমানো মই এংগাৰিছোঁ বা কিবা খঙত দেখা নাই। মানে মানুহ কিমান লোভীয়া হ'ব পাৰে। সেই ঘৈণীয়েকজনী নিকিতা কিবা সিংঘানী নে কিবা লাউৰা সিংঘানী আছিলে, মানে কিমান নেক্সট লেভেল লোভীয়া হ'ব পাৰে সেইটো এবাৰ নিজেই কল্পনা কৰিছোঁ। মাইকী মানুহ কিমান লোভীয়া হ'ব পাৰে, সেইকাৰণে মই কেতিয়াবা চিন্তা কৰোঁ। মানে এই কেছটোৰ পৰা এটাই কথা গম পালোঁ যে এজনী মাইকী মানুহৰ এটা মতা মানুহৰ জিন্দগী বৰবাদ কৰিব পাৰে। এনেকুৱা কেছ বহুত বাৰ হৈছে, বহুত ঘটনা ঘটি আছে। কি এটাই কেছ নেকি? গুগলত আপুনি যদি চাৰ্চ কৰিছে লাখ লাখ কেছ ওলাব, বহুত হাজাৰ হাজাৰ কেছ ওলাব, যিবিলাক ফেক কেছ লগাই পিনে। এই মাজতে এটা CA এটা মৰিছে যে, মোৰ নামটো ভালকৈ মনত নাই, সি মৰিছে যে, এতিয়া এই মৰিলে। এনেকুৱা ধৰণৰ যিবিলাক কেছ হাইলাইট হৈছে এইবিলাকে, আৰু যে হাইলাইট নোহোৱা বা কেছ ফাইল নকৰা কিমান এনেকুৱা ধৰণৰ কেছ আছে হয়তো, যোনবিলাকে নিজে নিজে শাস্তি বা কষ্ট ভুগি পিনে মৰি যাবলগীয়া হৈছে। সেইবিলাক তো ৱাই উইচ কি এনেকুৱা এটা ল আহক য'ত মতা মানুহে ইয়াৰ এগেইনষ্টত থিয় হ'ব পাৰে বা ইয়াৰ সহায় লৈ পিনে নিজৰ জীৱনটো বা নিজৰ মেণ্টেল পিচটো মানে বজাই ৰাখিব পাৰে। কাৰণ যদি আজি তাৰ ঠাইত মই হ'লোঁ হয় ন, এই অতুল সুভাষৰ কথাটোৰ পৰাই মই এটাই কথা অনুমান কৰিছোঁ, ইয়াত কেলা মই যদি হোৱা হ'লোঁ হয় এই ঠাইত, মই অকলে কেতিয়াও নমৰোঁ। মই 40টা পেজৰ লেখে ছুইচাইড লৈ লিখিম, লাগে 100 পেজৰ লিখিম, মই ভিডিঅ' বনাম, তাকে 2 ঘণ্টা ভিডিঅ' বনাম, কিন্তু অকলে মই কেতিয়াও নমৰোঁ। মোৰ লগতে মই তাইকো মাৰিম, তাইৰ লগত যোন যোন জড়িত আছে মই গোটেই খানদানক শেষ কৰি মাৰিম। অকলে কেতিয়াও নমৰোঁ মই। অকলে নিজৰ জীৱনটো কিয় ছেক্ৰিফাইচ দিম বে? এইটো জীৱন পাইছোঁ, নেক্সট বা কুকুৰ মেকুৰী হওঁ নে কিয়ে হওঁ, মানুহে হওঁ, জন্ম লওঁ নে কি হওঁ ঠিক নাই, কিন্তু এটা জীৱন পাইছোঁ, সেইটোকে মই বেলেগৰ কাৰণে কিয় ছেক্ৰিফাইচ কৰিম? আৰু যদি বাই চান্স হাতত যদি 10-15 কোটি টকা থাকিলে হয় ন, জাজক মুখত মাৰি পিনে মোক কেছ ৰাফা দফা কৰিব দিলোঁ। কাৰণ আজিকালি চবটো টকাৰে খেলা, হয়নে? টকা থাকিলে চবেই হৈ যায়। টকা থাকিলে মানুহে গাড়ী খুন্দিয়াই পিনে আহি পিনে এছ কৰিব পাৰে, এছে লিখি পিনে চব যদি নিপটাই দিব পাৰে। তো পইচাৰে খেলা ন আজিকালি। ইমান টকা থাকিলেতো মই ডাইৰেক্ট জাজক কিনিয়ে ল'লোঁ হয়, সঁচা কথা কৈছোঁ। কাৰণ আজিকালি জুডিচিয়েৰী চিষ্টেম বুলিবলৈ একো লাউৰা চিষ্টেম নাই, পইচা চিষ্টেম বুলি ক'লেই হৈছে। কাৰণ পইচা দিলেতো চব আজিকালি কিছু হৈ যায় ন। লাইফটোত তুমি যিয়ে নোহোৱা কিয়, লাগে যিয়ে তোমাৰ গ'ল নহওক কিয়, এটা কথা সদায় মনত ৰাখিবা, লাইফটোত যিমান পাৰে সিমান পাৱাৰফুল হোৱা, এজ মাছ এজ পচিবল ইউ কেন। কাৰণ আজিকালি মানুহবিলাক চব জহৰা, চব মাদাৰচোদ, কৈ বি তোমাক কেলা কুটি মাৰি খাই গুচি যাব। গতিকে যিমান পাৰে সিমান পাৱাৰফুল হোৱা, বেলেগক ডমিনেট কৰিবলৈ নহয়, নিজক ষ্টেণ্ড কৰিবলৈ। কাৰণ জানাই আজিকালি দুনিয়াখন মাদাৰচোদ বুলি।